নমস্কাৰ বন্ধুসকল, বহুত দিনৰ ভিডিঅ' এটা লৈ আহিছোঁ। একদম কম দামত গাড়ী লৈ আহিছোঁ, চাই লওক। হোণ্ডা ইয়ন, সকলোৱে চিনি পায়, 2012 চনৰ গাড়ী। গাড়ীখন চাই লওক, টায়াৰ গোটেইকেইটা নতুন লাগি আছে। মই দেখুৱাই দিছিলোঁ, গোটেইকেইটা টায়াৰ নতুন। একদম কম দামত এৰি দিম, মোটামুটি এখন বাইকৰ দামত এৰি দিম। আপোনাৰ সেইটো দামত বাইকো নাপায় আচলতে। এখন 1 লাখ টকা লৈ যাব পাৰিব। গাড়ী চাই লওক, মেগনা প্লাছ, 2012 চনৰ গাড়ী, যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। গাড়ী অকণমান স্ক্ৰেচ আছে, কিন্তু টায়াৰ আছে নতুন। বাকী গাড়ী 2001 চনৰ গাড়ীয়ে। চিট কভাৰ লাগি আছে, মেট লাগি আছে, দেখিছে। মই এনেকৈ দেখুৱাই দিছোঁ। গাড়ী আহিছে জাষ্ট। আপোনালোকে ইয়াত দুখন পাৱাৰ উইণ্ডো পাই যাব, খুব বেনিফিটেড চাউণ্ড ছিষ্টেম পাই যাব। বাকী এইখিনি দেখিছেই। এইখন 1 লাখ টকাত লৈ যাব পাৰিব, 2012 চনৰ গাড়ী, হোণ্ডা ইয়ন। একদম কম দামত এৰি দিছোঁ। আৰু এখন ধুনীয়া গাড়ী আছে, চাই লওক, হোণ্ডা গ্ৰেণ্ড আই10। এখন 2017 চনৰ লাষ্টৰ গাড়ী। এইখনো চাই লওক, 4টা টায়াৰ নতুন। টায়াৰ গোটেইকেইটা 90% ওপৰত আছে। স্পৰ্ট মডেল হয়, বেক চেঞ্চৰ পাই যাব আপোনালোকে, ডিফগাৰ পাই যাব, চাই লওক। আৰু এইটো চাইডত দেখিছেই, গোটেইকেইটা টায়াৰ 95% ওপৰত আছে, একদম নতুন। আপোনালোকে ৱাৰবেম ইণ্ডিকেটৰ পাই যাব। আৰু এইখন একদম কম দামত এৰি দিম। গাড়ীখন চাই লওক। আৰু জানে গেৰেজ এখন সকলো মানুহে চলাব পাৰে। ৰিয়েৰ AC পাই যাব, 4খনেই পাৱাৰ উইণ্ডো, স্পীকাৰ প্ৰত্যেক দৰ্জাত আছে, চাউণ্ড ছিষ্টেম খুব ভাল। দেখিছে, সম্পূৰ্ণ চিল আছে। ওলাই গাড়ীখন নিজে ওচৰ পৰা আহি চাই লওক। একদম কম দামত এৰি দিম, মই কৈছোঁৱেই। ওকে, 4খন পাৱাৰ উইণ্ডো পাই যাব, ৱাৰবেম এডজাষ্ট কৰিব পাৰিব। তাতে 2টা এয়াৰবেগ পাই যাব, এটা ড্ৰাইভাৰ, এটা কো ড্ৰাইভাৰ। খুব বেনিফিটেড চাউণ্ড ছিষ্টেম, AC সকলো পাব। গাড়ী ধুনীয়া হৈ আছে। এইখন এৰি দিম আপোনালোকে 3,50,000 টকা। আৰু যদি কেছ পে'মেণ্ট কৰে আৰু কিবা এটা কমাই দিম। বাকী একদম ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো সোমাই থাকিব। গাড়ী 2খন চাই লওক। আৰু এখন গাড়ী আছে, মই দেখুৱাই দিছোঁ, এল্টো K10। সোমাইছে এই গাড়ী জাষ্ট। চাই লওক, এখন 2013 লাষ্টৰ গাড়ী, এল্টো K10 হয়, 1000cc। দেখিছে, মই এনেকৈ দেখুৱাই দিছোঁ, VXI মডেল। আৰু এইখন দি দিম আমি 2,20,000 টকা। আৰু এইটোতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো কৰাই দিম। আপোনালোকে আহক, নিজে ডিলাৰ ভিজিট দিয়ক, গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। মই আকৌ কৈ দিছোঁ দাম, এইখন দিম 2,20,000 টকা। আৰু এইফালে গ্ৰেণ্ড আইটেনখন আপোনালোকে নিব পাৰিব 3,50,000 টকা। আৰু ইয়নখন নিব পাৰিব 1 লাখ টকা। আৰু এইকেইটা দামৰ ভিতৰতে কাগজ পাতি সকলো কৰাই দিম। যদি গাড়ীখন ভাল লাগিছে, আপোনালোকে আহক বা ফোন কৰিব মোক, হোৱাটছআপত মেছেজ কৰিলে মই ফটো দিব পাৰিম। আপোনালোকে দেখি গম পাইছে ধুনীয়াকৈ। গতিকে ভিডিঅ'বিলাক চাই থাকিব, আগলৈ মই ভাল গাড়ী আহি থাকিব। আজিলৈ ইমানে আছিলে।